নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক কণ্টিনিউ ভিডিঅ' দিব পৰা নাই, মাজে মাজে দুই এটা ভিডিঅ' গেপ হৈ গৈছে আৰু তাৰ বাবে মানে অকণমান মই কিবা কিবি কামত লাগি থকাৰ বাবে ভিডিঅ' দিব পৰা নাই কণ্টিনিউ। আৰু আজি মই আপোনালোকক এই গাহৰি গঁৰালটো, এই গাহৰি দুটা ওচৰলৈ আহিছোঁ। এই গাহৰি দুটা কিমান দিন হ'ল আৰু কিমান দিন মানে কিনি অনাৰ পৰা কিমান দিন হ'ল আৰু লগতে এইকেইটা কি খুওৱা হৈছে আৰু এই গঁৰালটোৰ ভাল বেয়া দুটা গুণ। মানে এনেকৈ যদি আপোনালোকে একদম নৰ্মেলকৈ চিম্পুলকৈ যদি গাহৰি পুহিম বুলি ভাবিছে, তেতিয়া আপোনালোকৰ যিটো আপোনালোকৰ সুবিধা হ'বনে অসুবিধা হ'ব সকলোখিনি কথা ক'ম। আৰু লগতে এই গাহৰিকেইটাৰ খৰচ কিমান হৈছে, এতিয়ালৈকে বৰ্তমান খানাৰ খৰচটো কিমানমান হৈছে সেইটোও জনাম, আৰু ইহঁতক কি খুৱাই থকা হৈছে এতিয়াও বৰ্তমান সেইখিনিও জনাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভণিতে প্ৰথমতে কৈ লওঁ, যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ভাল ভাল ভিডিঅ' আমাৰ চেনেলত আহি আছে আৰু আগলৈ। গতিকে লৈ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু তেতিয়া ব'লক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এই গাহৰি দুটা কিনি অনা হৈছে প্ৰায় 3 মাহ 6 দিন। আজি হৈছে 3 মাহ 6 দিন। আপোনালোকে গাহৰিকেইটা গ্ৰ'থটো চাই লওক এবাৰ। 3 মাহ 6 দিনত কেনেকুৱা ধৰণৰ গ্ৰ'থ হৈছে। আৰু এই গঁৰালটো, যিটো গঁৰাল আপোনালোকে দেখি আছে, এই গঁৰালটো একেবাৰে একদম চিম্পুল টাইপত বনোৱা আছে। মানে অকল জেওৰা দি, বাঁহৰ জেওৰা দি গঁৰালটো বনাই থোৱা হৈছে। আৰু প্ৰথমতে এই দুটা গাহৰিক এই ৰছী দি বান্ধি থোৱা হৈছিলে, আৰু যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলে গাহৰিকেইটা, তেতিয়া মানে সিহঁতক এই গঁৰাললৈ অলপ মুকলিকৈ এৰি দিয়া হ'ল। আৰু গাহৰিকেইটাৰ গ্ৰ'থটো আপোনালোকে এবাৰ চাই লওক। 3 মাহ 6 দিনত আপোনাৰ গাহৰিকেইটাৰ যিটো গ্ৰ'থ হয়, সেই গ্ৰ'থটো আপোনালোকে ধুনীয়াকৈ দেখিছে কেনেকুৱা পৰ্যায়ত হৈছে। এই গাহৰিটো আটাইতকৈ ডাঙৰ হৈছে এই গাহৰিটো, আৰু এই গাহৰিটো দীঘল হৈছে, আৰু এই গাহৰিটো অলপ শকত বেছি হৈছে। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন, এই ডাঙৰ এতিয়া যিটো শকত হৈছে, শকত গাহৰিটো আৰু ডাঙৰ হ'ব নে নাই দীঘল হোৱা গাহৰিটো আৰু ডাঙৰ হ'ব? মানে এই দুটা হৈছে আপোনালোকৰ, মই আগতেও কৈছিলোঁ, এই দুটা হৈছে মানে মিক্স ক্ৰছ ব্ৰীডৰ হয়। এইটো আপোনাৰ লাৰ্জ ব্লেকৰ লগত আৰু লোকেল আৰু লাৰ্জ ব্লেকৰ এনেকুৱা ক্ৰছ ব্ৰীড হয়, বা লোকেল বা হেমচায়াৰ এনেকুৱা ক্ৰছ ব্ৰীড হ'ব পাৰে। গতিকে লৈ আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। এই গাহৰিকেইটা জাতটো যিহেতু এতিয়ালৈকে জনা নাই মই, গতিকে লৈ আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আৰু এই যিটো গঁৰাল দেখিছে আপোনালোকে, এই গঁৰালটো একেবাৰে চিম্পুল টাইপত বনোৱা হৈছিলে, এনেকৈ জেওৰা দি খুব ঘনকৈ। ইয়াত এটা নিগেটিভ পইণ্ট আছে। সেই নিগেটিভ পইণ্টটো হৈছে, এনেকৈ যদি আপোনালোকে গাহৰি গঁৰাল বনাই দিয়ে, গাহৰি থাকিবৰ কাৰণে আপোনালোকে সৰ্বসাধাৰণতে দুটা গাহৰি এনেকৈ পুহিব পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু এই গাহৰিকেইটা যেতিয়া আপুনি পুহিবলৈ যাব, তেতিয়া যিডোখৰ জেগাত আপোনালোকে পুহিব, এই জেগাডোখৰ মানে এইবিলাক গাঁতবিলাক দেখিছেনে? এইটো এটা দেখিছে, এইফালেও দেখিছে, সেই আগত এটা গাঁত আছে, এইফালেও গাঁত আছে। এই গাহৰিখিনিয়ে মানে এনেকৈ খান্দি পেলায়। গতিকে লৈ ইয়াতকৈ যদি আপোনালোকে ধৰি লওক এইখিনিৰ পৰা যদি আপুনি ইমানমান মানে বহলে 8 ফুট আৰু দীঘলে 12 ফুট যদি আপুনি এটা ঘৰ বনাবলৈ চেষ্টা কৰে, আৰু তেতিয়া তাত কি কৰিব আপোনালোকে, পাৰিলে তলটো ঢালাই কৰি দিব আৰু ছাইডটো গোটা বাঁহৰ দিব, তেতিয়া সুবিধা হ'ব। এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি কৈ দিলোঁ। আৰু খৰচটো মানে একেবাৰে কম খৰচ। আমাৰ ইয়াত যিহেতু বাঁহৰ গোটেই অভাৱ নাই, এইবিলাক বাঁহ দেখিছে আপোনালোকে, কাষতে বাঁহ আছে বহুত। আৰু এনেকুৱা ধৰণৰ বাঁহ যদি আপোনালোকে সৰু এনেকুৱা চাইজৰ যদি বাঁহ আপোনালোকে দি ছাইডটোত যদি থিয়কৈ দি পকাৰ এটা বাউণ্ডেৰী বনাই যদি দিব বিচাৰে, তেতিয়া খুব কম খৰচত হ'ব, আৰু গাহৰি গঁৰালটোৰ যিটো লাইফ হ'ব, সেই লাইফটো বেছি হ'ব। তো গতিকে আপোনালোকে গাহৰি গঁৰাল বনালে এই কথাটোত মন দিব। আৰু কেঁচা গঁৰালত, আৰু এতিয়া বৰ্তমান খৰালি মাহ কাৰণে এইটো কোনো প্ৰব্লেম হোৱা নাই এতিয়ালৈকে। যেতিয়া বাৰিষা হ'ব, বাৰিষা হ'লে এই প্ৰব্লেমটো আহি যাব। ইয়াত খুব বোকা হ'ব, আৰু গঁৰালটোৰ পৰা গোন্ধ ওলাব পাৰে, বা ইয়াত ধৰি লওক বীজাণুৱে বাস কৰিব পাৰে। গতিকে লৈ আপোনালোকে এইটো পকা কৰি ল'ব, যাতে গঁৰালটো ধুনীয়াকৈ চাফা কৰি থাকিব পাৰে। আৰু এই দুটা গাহৰি খাচী কৰা প্ৰায় 2 মাহ হৈ গ'ল, 2 মাহ পাৰ হৈ গ'ল, খাচী কৰা 2 মাহ পাৰ হৈ গৈছে। আৰু 2 মাহৰ পাছতে গাহৰিকেইটা ক্ৰমান্বয়ে একদম ধুনীয়াকৈ ডাঙৰ হৈ আহি আছে। আৰু যি দুটা গাহৰি দেখা হৈছে 6,000 টকাকৈ অনা হৈছিলে, মানে 6,000 নহয়, 6,500 টকাকৈ, মানে 13,000 টকা দুটা গাহৰি অনা হৈছিলে। আৰু ইহঁতক দিনে ৰাতি ইয়াতে বন্ধা হয়। এইখন অকণমান টিনৰ চালি আছে। আৰু আপোনালোকে যদি প্ৰথম গাহৰি পালন আৰম্ভ কৰিব বিচাৰে, তেতিয়া আপোনালোকে এনেকুৱা ধৰণে প্ৰথম গাহৰি পালনটো আৰম্ভ কৰিব পাৰে। মানে যিসকলৰ একেবাৰে মজুত টকা নাই, অকল যদি পোৱালি কিনিবলৈ টকা থাকে আপোনাৰ হাতত, তেতিয়া আপুনি এনেকুৱা ধৰণে গাহৰি ফাৰ্ম আৰম্ভ কৰক। তেতিয়া আপোনালোকৰ কোনো লোকচান নহয়। আৰু
আৰু এটা কথা কৈ দিওঁ, এই বৰ্তমান 3 মাহ 6 দিন যি হৈছে, 3 মাহ 6 দিনত ইহঁতৰ দানাৰ খৰচটো একেবাৰে কমি আছে। ধৰি লওক এতিয়ালৈকে 3000 মান টকাৰহে দানা খুওৱা হৈছে সিহঁতক। আৰু কি দানা খুৱাইছে সেইটো আপোনালোকে বিশ্বাস নকৰিব হয়তো। এইটো আপোনাৰ সিজাই দিয়া দানা দিয়া হয়। এইফালে এটা বাচন দেখিছে আপোনালোকে, এই বাচনটোতে সিজাই দিয়া দানা দিয়া হয়। আৰু প্ৰায় 3000 মান টকাৰ ভিতৰত ইহঁতৰ এই 3 মাহৰ খৰচ 3000 মান টকাহে হৈছে বৰ্তমানলৈকে। আৰু দানাটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ বলক। আৰু এইটো হৈছে দানা, ইহঁতৰ কাৰণে দানাটো বনাই ৰেডি কৰা হৈছে। ইয়াত চাওক, আপোনালোকে দেখিব ইয়াত কিছুমান আলু গুটি আছে, এইবিলাক আলু আছে আৰু লগত ভাত আছে। এইবোৰ আলু আছে দেখিছে, ধুনীয়াকৈ সিজি গৈছে আলুখিনি। আৰু ইয়াত ভাত আছে, তুঁহ আছে আৰু এনেকৈ কিছুমান সেউজীয়া শাক ইয়াত দি দিয়া হৈছে। ধৰি লওক ঘৰৰ যিখিনি পেলনীয়া সামগ্ৰী থাকে শাক পাচলিৰ ক্ষেত্ৰত, সেই গোটেইখিনি বস্তু ইয়াতে আছে। আৰু ইহঁতক এই আলুটো খুব কম টকাত পাই যোৱা হয় যিকোনো দোকানত। আৰু গতিকে লৈ আপোনালোকে এই আলুটো খুৱাব পাৰে। এই আলুটো মানে দোকানত গুদামৰ পৰা কালেক্ট কৰি লৈ অহা হয় আলুখিনি। আৰু আলুখিনি আনি এনেকৈ ধুনীয়াকৈ সিহঁতক সিজাই খোৱা হয়। আৰু এটা কথাত মন কৰিব আপোনালোকে, যাতে আলুখিনি খুব ধুনীয়াকৈ চাফা কৰি দিয়ে আপোনালোকে। চাফা কৰি দিলেহে আলুখিনি মানে যিখিনি মেডিচিন দিয়া থাকিব মেডিচিনখিনিও গুচি যাব আৰু তেতিয়া কোনো প্ৰব্লেম নহয়। এই গাহৰিকেইটাক অন্ততঃ বহাগ মানে এপ্ৰিল মে' মাহলৈ ডাঙৰ হ'বগৈ বুলি ভাবিছোঁ। এপ্ৰিল মে' মাহত গাহৰিকেইটা চাইজটো বহুত ডাঙৰ হ'ব বুলি ভাবিছোঁ। আৰু কি হয় নাজানো, আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম বাৰু। আৰু ইহঁতৰ খৰচৰ কথা মই ক'লোৱেই, আৰু আপোনালোকক গঁৰালৰ কথা ক'লোৱেই। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব ভিডিঅ'টোত। আৰু ইয়াৰ যিটো ইয়াৰ ৱেটটো ক'ব লাগিব, ইয়াৰ ৱেটটো বহুত বেছি ইয়াতকৈ অলপ। ইও বাৰু ডাঙৰ হৈ গৈছে, কোনো কথা নাই, ধুনীয়া হৈ গৈছে গাহৰিটো। আৰু আপোনালোকে যদি এনেকুৱা প্ৰথম যদি লোকেল চাইজৰ ফাৰ্মে আৰম্ভ কৰিব খোজে, যিসকলৰ মানে ধৰি লওক একেবাৰে বাজেট কম আছে, তেখেতলোকে কি কৰক, যদি দুটা গাহৰি আপুনি পুহিম বুলি ভাবিছে, এনেকুৱা ধৰণে দুটা গাহৰি মাত্ৰ 13,000 12,000 টকাত আপোনালোকে দুটা গাহৰি আনিব পাৰে। লোকেল গাহৰি আনিলে আপুনি ঠাই বিশেষে ইয়াৰ দামটো খুব কম বেছি পৰিমাণে কমো হ'ব পাৰে বা বেছিও হ'ব পাৰে, সেইটো কোনো কথা নাই। তেতিয়া প্ৰথম আপুনি দুটা গাহৰিয়ে আপোনাৰ গাহৰি পালন আৰম্ভ কৰিব পাৰে। আৰু সেই গাহৰি দুটাৰ পৰা আপোনালোকে মূলধনটো উলিয়াই ল'ব পাৰে। আপোনালোকক আজি এই গাহৰি দুটাৰ বিষয়ে মই গোটেই কথাখিনি অকণমান বুজাই দিবলৈ চেষ্টা কৰিলোঁ। ইহঁতক মেডিচিনৰ হিচাপত দিয়া হৈছে কেলচিমাছ বুলি এটা দি থকা হৈছে, কেলছিয়াম প্লাছ ভিটামিন D3, আৰু লগতে পেলুৰ দৰৱ এলবোমাৰ দিয়া হৈছে। আৰু লগতে লিভাৰৰ এটা টনিকো খুৱাই থকা হৈছে, মানে 10 দিন লিভাৰ টনিক আৰু 10 দিন কেলছিয়াম। মানে পেলু দৰৱ খোৱাৰ পিছত 10 দিন লিভাৰ দৰৱ দিয়া হয় আৰু তাৰ পাছত 10 দিন কেলছিয়াম দিয়া হয়, প্লাছ ভিটামিন D3। এনেকুৱা ধৰণে সিহঁতক খুৱাই থকা হৈছে। আৰু পিছত আপোনালোকে গম পাব গাহৰিকেইটাৰ বিষয়ে আৰু জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব। মই যিকেইটা কথা সুধিছিলোঁ আপোনালোকক, এই গাহৰিকেইটা জাতটো আৰু কোনটো গাহৰি বেছি ডাঙৰ হ'ব, আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। যিসকল অভিজ্ঞ গাহৰি পালক আছে তেখেতলোকে গম পাব। আৰু গতিকেলৈ আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনৰ বাবে। আৰু আজি ভিডিঅ'টো ইমানেই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বাই বাই।